আজিৰ দিনটোৰ সামৰণিত এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। এজন ইলেক্ট্ৰিচিয়ানৰ জীৱনত কিমান কষ্ট আপোনালোকে এবাৰ অনুভৱ কৰে। এই মেচিনৰ ধূলি বহুত বেছি। এই মেচিনটোৱে যদি আমি কাম কৰোঁ কাষত কোনো থাকিব নোৱাৰে, ইমানেই ধূলি মানে আপোনালোকে কাষত যদি থাকে অট'মেটিকলি দূৰলৈ যাবলৈ বাধ্য হৈ যাব, ইমানেই ধূলি। আৰু চবচে হাঁহি উঠা কথা হ'ল কি, ঘৰৰ অনাৰজনৰ যদি কাষত থাকে তেওঁ দূৰলৈ আঁতৰি যাবলৈ বাধ্য হৈ যায়। এইটো হৈছে আমাৰ কামৰ মাজলৈ অনা এটা অত্যাধুনিক মেচিন বুলিয়ে ক'ব লাগিব। যিটো মেচিনৰ দ্বাৰাই আমি যদি ৱাল কাটোঁ, সেই ৱাল মানে আকৌ এবাৰ সেই আগৰ মেচিনৰ নিচিনা চেনি আৰু মাটুল দি কিনে কাটিব নালাগে। ই অট'মেটিকলি আমাৰ সেই আপোনাৰ PVC পাইপডাল যোনডাল আমি ফচাওঁ, সেই পাইপডাল অট'মেটিকলি তাৰ জোখৰ মানে 1 ইঞ্চি জোখলৈকে কাটি লৈ যায়। ইয়াৰ উপকৰণ এইটোৱে ভাল যে কি আমি আকৌ এবাৰ মানে চেনি আৰু মাটুল দি কিনে কামটো কৰিব নালাগে, বস্তু মেচিনতে অট'মেটিকলি হৈ যায়। কিন্তু অকণমান সময় লাগে, ইমানো সময় নালাগে। যিখিনি সময়ত মানে আমি যদি চেনি মাটুল দি কাম কৰোঁ সেইখিনি সময়তো যথেষ্ট টাইম লাগে, সিমানখিনি টাইম নালাগে ইয়াত। কিন্তু এই মেচিনৰ প্ৰাইচ অলপ বেছি হয়, যিহেতু এই মেচিনৰ আপোনালোকৰ যদি বস্কো কোম্পানী কিনে আপোনালোকে 45,000 হয়তো 50,000 তেনেকুৱাও হ'ব পাৰে। কিন্তু আমাৰ এই মেচিনটো ধৰক বস্কো বা তেনেকুৱা মেচিন নহয়, আমাৰ এইটো অকণমান কম দামত কিনি অনা মেচিন। আমি হয়তো 15,000 পৰা 17,000 ভিতৰত কিনিছিলোঁ। এইটো ধৰক খুব বেছি আপোনাৰ 3 মাহৰ ৱাৰেণ্টি আছিলে। কিন্তু বস্কো বা আপুনি বেলেগ ভাল মেচিন কিনিলে আপোনালোকে 1 বছৰৰ ৱাৰেণ্টি পাব। কিন্তু আপোনালোকে ইলেক্ট্ৰিচিয়ান যিসকলে চাই আছে সিহঁতক কওঁ যে কি আপোনালোকে কি কৰিব গম পায়নে, ধৰক যোনজন আপোনাৰ ধৰক কাষ্টমাৰ ঘৰত কামটো কৰি আছে, আপোনালোকে তেখেতৰ পৰা ধৰক আপোনাৰ আগধন হিচাপে কিবা লৈ কেনে তেনেকুৱা পইচা দিও আপোনালোকে মেচিনটো ল'ব পাৰে। ধৰক আমিও ধৰক অকণমান তেনেকুৱাই কাম কৰিলোঁ। যিজন মোৰ লগৰজন আছিলে আৰু মই তেখেত দুজনে মিলি কিনে ধৰক কথাটো পাতিলোঁ আৰু তেনেকুৱাকৈ মেচিনটো আমিও সেনেকৈয়ে সংগ্ৰহ কৰিলোঁ। ফাইনেলি বৰ্ডবিলাক আমি বহাবলৈ সক্ষম হ'লোঁ। বৰ্ডৰ কাষত যিবিলাক ডাঙৰ গেপ দেখিছে, সেই গেপটো থোৱাৰ এটা কাৰণ আছে। যিহেতু কাষৰ গেপটোত প্লাষ্টাৰ কৰোঁতে মছলাবিলাকে ভালকৈ ধৰি ৰাখিব আৰু ক্ৰেক অহাৰ কোনো চান্সেছ নাথাকিব। যদি আমি সেই জোখৰ অনুযায়ী যদি কাটোঁ বৰ্ডৰ, তেন্তে কি হয়, পাছলৈ ক্ৰেক অহাৰ চান্সেছ বহুত বেছি থাকে। ধন্যবাদ।